আপোনালোকৰ ড্ৰাইভিঙৰ স্কিল টেষ্ট দিবৰ কাৰণে কেইজনকৈ লোৱা মাতিব বুলি কৈছিলোঁ 10জনকৈ লোৱা মাতিব বুলি কৈছিলোঁ হয়নে তো ইয়াতে আমি নমস্কাৰ মই দিলীপ আপুনি সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আলোচনা কৰিব বিচাৰিছোঁ আমাৰ আসাম পুলিচৰ কাৰ্যকৰ ওপৰত আৰু কেতিয়াকৈ এডমিন হ'ব মুকলি কৰি দিব গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু ইয়াতে মই আজি উপস্থাপন কৰিম ভিডিঅ'টোত যে আমাৰ আসাম পুলিচৰ যিখিনি ড্ৰাইভাৰ পোষ্টৰ ভেকেঞ্চি আছিলে তাৰে আপোনালোকৰ 27 28 আৰু 30 মাৰ্ক পালে মানে নাম আহিবনে নাহে আৰু সো আমাক কাট অফৰ লিষ্টটো আৰু ৰিজাল্টসমূহ কেতিয়াকৈ আহিব আৰু লগতে মই আপোনাৰ ইয়াতে মেনশ্যন কৰিম যে আমাৰ ড্ৰাইভিং টেষ্ট আৰু স্কিল টেষ্টসমূহ কেতিয়াকৈ অনুষ্ঠিত হ'ব অলপমান কৈছোঁ গোটাইছোঁ মোৰ লগৰবিলাকক সুধি মেলি গতিকে সেই কথাখিনি আপোনালোকক মই জনাই দিম আৰু এটা আকৌ পোষ্টত কিমানজনকৈ কেণ্ডিডেট মাতিব আমাৰ এই ড্ৰাইভিং টেষ্টসমূহ দিবৰ বাবে মানে কথাটো কি কৈছোঁ বুজি পাইছে নহয় এটা পোষ্টৰ এগেইনষ্টত কেইজন ল'ৰা মাতিব সেইটো কথা ক'ম আৰু কোনটো কাষ্টৰ কিমানজন কেণ্ডিডেট আহিব বা টোটেল কিমানজন কেণ্ডিডেট আছে আৰু আপোনালোকে এই ভিডিঅ'টো আজি চাই পিনি এই যিটো মই ভিডিঅ' বনাম ইয়াতে এখন দেখিছে মই লিখি ৰাখিছোঁ ইয়াতে গোটেই কথাখিনি লিখি দিম ধুনীয়াকৈ আৰু এই বস্তুখিনি চাই পিনি আপোনালোকে আপোনালোকৰ ফিজিকেলৰ যিটো নাম্বাৰ আপোনালোকে উঠাই থৈছে অৰ্থাৎ PST যিটো নাম্বাৰ আপোনালোকে পালে সেই নাম্বাৰটোত আপোনালোকৰ নামটো আহিবনে নাহে নিজেই ওলাই ল'ব পাৰিব গতিকে আপোনালোকে যদিহে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব মূল কথালৈ ইয়াতে দেখা পাইছে আপোনালোকে মই লিখি দিছোঁ আনৰিজাৰ্ভৰ কিমানটা পোষ্ট আছিলে টোটেল আনৰিজাৰ্ভৰ আছিলে 333টা পোষ্ট আৰু OBC আছিলে কিমানটা 177 হয়নে আৰু SC আছিলে SC হ'ল আপোনাৰ 46 আৰু ইয়াৰ পাছত আছিলে ST আছিলে ST আপোনাৰ 65 আৰু ইয়াৰ পাছত ST হিলছৰ আছিলে ST হিলছৰ আপোনাৰ 33টা পোষ্ট হয়নে টোটেল আমাৰ পোষ্ট কিমানটা আছিলে 654 এগুটিনি মিলাই আমাৰ 654টা পোষ্ট হ'ব হয়নে তো ইয়াতে এতিয়া আমি চাব লাগিব যে মই কৈছিলোঁ আগতে এটা পোষ্টত আপোনালোকৰ ড্ৰাইভিঙৰ স্কিল টেষ্ট দিবৰ কাৰণে কেইজনকৈ লোৱা মাতিব বুলি কৈছিলোঁ 10জনকৈ লোৱা মাতিব বুলি কৈছিলোঁ হয়নে তো ইয়াতে আমি আগৰ যিটো নটিচ আছিলে নটিচ লিখা আছে বস্তুটো তো সেয়েহে ইয়াত আমি 10টা পূৰণ কৰিব লাগিব 10টা পূৰণ কৰিলে কিমান হ'বগৈ ইয়াত আনৰিজাৰ্ভটো আমি 10 পূৰণ কৰিব লাগিব আৰু OBC MOBCটো 10 পূৰণ কৰিব লাগিব তাৰপাছত আহিলে এফালে SCটো 10 পূৰণ কৰিব লাগিব আৰু STটো 10 সকলো পোষ্টতে 10টা ল'ৰা আহিবতো যিহেতু সেইকাৰণে 10 কৰিব লাগিব ইজুগেলটো কিমান হ'বগৈ আমাৰ ইয়াতে হ'ব কিমান হ'ব 330 মানে 3330টা হ'লনে তো ইয়াৰ পাছত OBCত আহিব কেইটা 1770 1770টা OBC আৰু SC খন আহিব কিমান 460 আৰু ST আহিব 650 আৰু ST হিলছ আহিব 330টা টোটেল কিমানটা পোষ্ট হ'বগৈ মই লিখিছোঁ নি আছা আনৰিজাৰ্ভ পোষ্ট আছিলে 333টা তো ইয়াতে যদি এটা পোষ্টৰ এগেইনষ্টত 10জনকৈ ল'ৰা মানে কেণ্ডিডেট আহে তেতিয়াহ'লে কিমানটা হ'বগৈ 3330টা আহিব লাগে হিচাপ মতে দেই আৰু ইয়াত আছে যে OBC আৰু MOBC আছিলে 177টা পোষ্টত এটা এগেইনষ্টত যদি 10জনকৈ আহে তেতিয়াহ'লে মানে কিমান হ'বগৈ 1770টা SC আছিলে 46টা আৰু ইয়াৰ লগত 10জন পূৰণ কৰিলে কিমান হ'বগৈ 460 জন ST আছিলে 65টা তাৰ 10 পূৰণ কৰিছোঁ 650 জন আহিব লাগে হিচাপ মতে আৰু ST হিলছৰ আছিলে 33 জন আৰু 10 পূৰণ কৰিলে আমি কিমান 330 জন
আৰু এই গোটেইখিনিকে যদি আমি পূৰণ কৰোঁ তেনেহ'লে আমাৰ কিমান হ'বগৈ আমাৰ ইয়াতে 6540 অৰ্থাৎ 6540 জন হিচাপ মতে আহিব লাগে। এতিয়া মূল কথা হৈছে কি আমাৰ বৰ্তমান মানে ৰানিং কোৱালিফাই কৰি থকা ল'ৰা এজন ইমান আছে জানো সেইটো আপোনালোকে চিন্তা কৰি চাওক যে আমি বহুতে হেৰি কৰি আছিলোঁ। ইয়াৰে মাজত কি আছে ইয়াৰে 20% মান ল'ৰা ছোৱালী কি আছে ল'ৰা 20% ল'ৰা হ'ল ড্ৰাইভিং লাইচেন্স নাই। গম পালানে? ড্ৰাইভিং লাইচেন্স নাই আছিলে কিন্তু কেতিয়া আছিলে ইণ্টাৰভিউটো মানে এপ্লাই কৰাৰ সময়ত লাৰ্ণাৰখন দিছিলে আৰু তাৰ পাছতহে সিহঁতে ড্ৰাইভিং লাইচেন্সখন বনাই পিনি ফিজিকেলত গৈ পিনি বস্তুটো ছাবমিট কৰিছে ফাইনেলখন ডিএলখন। তো সেই ল'ৰাখিনি চান্সটো বহুতে কম এইবাৰ চাকৰি লোৱাটো। ঠিক আছে ইয়াৰ পাছত এই চবতে একেই দেই 20% ল'ৰা ছোৱালী মানে হেৰি ইয়াৰ পাছতে আকৌ আহি গ'ল 20% ড্ৰাইভিং লাইচেন্সত গ'ল হয়নে? আৰু দেখা আছো আৰু আছে কাহিনী ইয়াত 20% ড্ৰাইভিং লাইচেন্সত গ'ল আৰু ইয়াৰে আপোনাৰ 40% কি হ'ব জানে? গাড়ীখন চলাব নাজানে বা ড্ৰাইভ কৰিব নাজানে। চাব আৰু যিখিনি ল'ৰাই ধৰি লওক ড্ৰাইভিং লাইচেন্স আছিলে সিহঁতে গাড়ী চলাব নাজানে আৰু যিখিনি ল'ৰা গাড়ীখন চলাব জানেও সিহঁতক খুব বেছি 50% বা 40% সিহঁতক মানে হেৰি আছে ড্ৰাইভিং লাইচেন্সখন আছে আৰু ট্ৰেফিক চিগনেল জনা কিছুমান ল'ৰা আছে। গম পালানে? তো গতিকেলৈ ইয়াতে আমাৰ এই ড্ৰাইভাৰ যিটো কনষ্টেবল পদ আছে আসাম পুলিচৰ ড্ৰাইভাৰ যিটো কনষ্টেবল পদ ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো অকণমান দীঘলীয়া মই আগৰ ভিডিঅ'ত কৈছোঁ আপোনালোকক। আৰু ইয়াতে লিখা আছিলে যে এইখিনি পোষ্টৰ কাৰণে আপোনালোকক কি লাগিব LMV আৰু MMV আৰু HMV লাইচেন্স লাগিব। কিন্তু এইটো কথা নহয় যে আপোনাৰ HMV লাইচেন্সখন আছে চলাবলৈ সুবিধা হ'ব সেয়েহে আপুনি কি কৰিব LMV খনক মানে কি কয় হেৰি কয় এই LMV লাইচেন্সৰ গাড়ী চলাম বুলি। যদি আপুনি HMV বা হেভি লাইচেন্স মানে হেভি মটৰ ভেহিকেল লাইচেন্সখন যদি ছাবমিট কৰিছে তেনেহ'লে আপোনালোকে ডাঙৰ গাড়ী চলাব পাব টেষ্ট ড্ৰাইভৰ। গম পালেনে? সেইটো কাৰণে সাজু হ'ব। আৰু তাৰপাছত যিখিনি LMV আছে গম পালে LMV কোনখিনি গাড়ী চলাব লাগিব এইটো ক্লিয়াৰ। আৰু ইয়াতে আপোনালোকৰ লিখা আছে 3% আপোনালোকৰ টি ট্ৰাইবছ আমাৰ যিসকল চাহ জনজাতি লোক আছে তো তেখেতসকলৰ বাবে অসম চৰকাৰে কি কৈছে 3% পোষ্ট ৰিজাৰ্ভত ৰাখি দিছে। গম পালানে? সেইকাৰণে বহুত চান্স আছে। আৰু ইয়াত আছিলে আপোনালোকৰ কোনটোত কিমান নম্বৰ দিছিলে চিলেবাছটো মই আগতে আপোনালোকক কৈছিলোঁ নেকি মনত পৰিছে মোৰ অলপমান। গতিকেলৈ এতিয়া মই আৰু এবাৰ কৈ দিছোঁ চাব ড্ৰাইভিং টেষ্ট স্কিল টেষ্ট ইয়াত আপোনালোকৰ টোটেল নম্বৰ থাকিব 10 নম্বৰ হ'লনে? কিন্তু ইয়াত লিখা আছে যে 5 মাৰ্ক 5 আপুনি পাছ কৰিবৰ কাৰণে যেনেকৈ নহওক 5 নম্বৰ এটা পাবলৈ সক্ষম হ'ব লাগিব তেতিয়াহে আপুনি স্কিল টেষ্টত পাছ কৰিব। যদিহে গাড়ীখন ৰখাই থোৱা এখন গাড়ী ষ্টাৰ্ট কৰি পিনি আৰু ষ্টাৰ্টটো অফ কৰিব পাৰে আৰু বাকী লাইট চাইটবোৰ জ্বলাব জানে তেনেহ'লে কিমান নম্বৰ দিব 1 নম্বৰ। তাৰপাছত গাড়ীখনৰ গিয়াৰ চেঞ্জ কৰা অৰ্থাৎ গিয়াৰ 1 পৰা 2 বা 3 লগোৱা 3 বা 4 লগোৱা আপ এণ্ড ডাউন কৰা বুলি যদি কয় সেইটো যদি লগাব পাৰে তাতো পাব 1 নম্বৰ। তাৰপাছতে ৰোড চাইন্স জেনেৰেল ড্ৰাইভিং কণ্ট্ৰল ভেহিকেল এইখিনি আছে 2 নম্বৰ। তাৰপাছত আছে ইউজ অফ ব্ৰেক মই যে আগতে কৈছিলোঁ আপোনালোকৰ ব্ৰেক চিষ্টেমটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা ব্ৰেক কেই প্ৰকাৰৰ হয় কি হয় সেই বস্তুটো চাই ল'ব। আৰু গাড়ীখন ৰখোৱা সময়ত পাৰ্কিং কৰি থোৱা সময়ত বা ৰিভাৰ্ছ কৰাৰ সময়ত বা গাড়ীখন আমি কেনেকৈ কি বস্তু চোৱা চিতা কৰিব লাগে সেইখিনি বস্তু আপুনি থুলমূলকৈ এটা আভাস দিবলগীয়া হ'ব পাৰে। গতিকে তাত আছে আপোনালোকৰ 1 নম্বৰ হা।
ইয়াত আৰু লিখা আছে টু কেৰি আপোনাক কি কিবা বস্তু এঠাইৰ পৰা আন ঠাইলৈ নিয়াৰ সময়ত যদিহে আপোনালোকৰ ৰাস্তাৰ গাড়ীখন ব্ৰকেন অৰ্থাৎ কিবা কয় ডেমেজ বা বেয়া হয়, বেয়া হলে মানে তাত আপুনি কৰিবলগীয়া প্ৰাথমিক যিখিনি কাম থাকে এজন চালক হিচাপে সেইখিনি বস্তুৰ ওপৰত আপুনি ক'ব। যেনেকৈ ধৰি লওক গাড়ীখনৰ টায়াৰটো পামচাৰ হৈ গ'ল, হাৱা নাইকিয়া হৈ গ'ল, হয়নে, ষ্টাৰ্টটো অফ হৈ গ'ল, তাৰপাছত কি কি কৰিব লাগিব সেইখিনি আমাক কৈ থোৱা আছে ভিডিঅ'ত। আপোনালোকক মনত পৰিছে নে কথাখিনি? তো সেইখিনি বস্তু যদি ক'ব পাৰে তাত কিমান আছে 1.5 মাৰ্কছ আছে। হা, আৰু এই আছে নলজি অফ মটৰ ভেহিকেল মেকানিক, অলপমান মেকানিকৰ ভিতৰত কিছুমান কথা সুধিব পাৰে, যেনেকৈ মই আগত কৈ থৈছিলোঁ যিখিনি বস্তু, হয়নে, গাড়ীখনৰ চকাৰ বৰ্ডুকেইটা চাইজ নাম্বাৰ কিমান, কেইটা থাকে, হাৱা কিমান পৰিমাণত হ'ব লাগে, টায়াৰটোৰ নাম কি, তাৰপাছত আহিলে কুলেন, ব্ৰেকৰ ছিষ্টেমটো, ইঞ্জিন অইল, তাৰপাছত আৰু এইটো ইউৰিয়া বুলি যে কওঁ আমি এইবিলো সেইবিলাক বস্তু যদি আপুনি ক'ব পাৰে তাতো আছে আপোনাৰ 1.5 মাৰ্কছ আছে। গম পালেনে? আৰু গাড়ীখন প্ৰতিপাল কৰা, কেনেকৈ প্ৰতিপাল বা কেনেকৈ যতনেৰে ৰাখিব লাগে সেই বিষয়ে আপোনালোকক সেয়া সুধিব বুলি ইয়াত লিখা আছে। গতিকেলৈ এইখিনি বস্তু তাতো আছে 1 নম্বৰ, টোটেল নম্বৰ হ'ব 10 নম্বৰ। 10 নম্বৰ ভিতৰত আপোনালোকে পাছ কৰিবৰ কাৰণে মিনিমাম কৰিব লাগিব 5 নম্বৰ। যদিহে ড্ৰাইভিং টেষ্টত পাছ কৰিবলৈ বিচাৰে তেনেহ'লে যিকোনো উপায়ে আপোনালোকে 5 নম্বৰ এটা পাবলৈ বা শুদ্ধকৈ উত্তৰখিনি দি পিনি 5 নম্বৰ এটা পাবলৈ সক্ষম হ'ব লাগিব। তেতিয়াহে আপোনালোকক তাৰ পাছত যিটো আমাৰ স্কিল বা ড্ৰাইভিং টেষ্ট হ'ব সেই ড্ৰাইভিং টেষ্টলৈ আপোনালোকক পঠিয়াব। গম পালেনে? এতিয়া ক'ব বিচাৰিছোঁ আপোনালোকক যে ইয়াতে এক্সট্ৰাকৈ বেলেগ কি কি নম্বৰ আছিলে, আমাৰ যিখিনি ড্ৰাইভাৰ কনষ্টেবল আছিলে, কনষ্টেবলৰ পদৰ বাবে এক্সট্ৰা আমাৰ বেলেগ কি কি মাৰ্কছ আছিলে। তো তাতে আছিলে বেলেগ একো নাই, আপোনালোকে NCC চাৰ্টিফিকেট যদি আছিলে NCC চাৰ্টিফিকেট থাকিলে মানে নাম্বাৰ পালে হয়। ইয়াতে আপোনালোকৰ NCC 5 নম্বৰ থাকে, হয়নে? যদি NCC C চাৰ্টিফিকেট থাকে তেনেহ'লে 5 নম্বৰ পাব, আৰু যদি B থাকে 3 নম্বৰ, আৰু A চাৰ্টিফিকেট থাকিলে 2 নম্বৰ। তো গতিকেলৈ আছাম পুলিচৰ ড্ৰাইভাৰৰ যিটো ছিষ্টেম আপোনালোকৰ মানে নিযুক্তিৰ যিটো প্ৰক্ৰিয়া হয়, ইয়াতে অকণমান দীঘলীয়া প্ৰচেছ হয় বেলেগ অন্যবিলাক পদতকৈ। কেনেকৈ হয়? প্ৰথমতে ৰানিং হ'ল, অৰ্থাৎ PST ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হৈ গ'ল। সেইটো হ'ল ফাৰ্ষ্ট সেইটো চবৰে হয় যিখিনি কনষ্টেবল ভৰ্তি হয়, তাৰমানে তাৰপাছত কি হ'ব ড্ৰাইভিং টেষ্ট, স্কিল টেষ্ট হ'লনে? তাত ড্ৰাইভিং টেষ্টটো লোৱাৰ আগমুহূৰ্তত এটা ভাইভা হয়। বহুতে ভাবি আছে সেইটো ভাইভাৰে আমাৰ যিটো পাছলৈকে হ'বলগীয়া ভাইভা সেইটো ভাইভা, কিন্তু সেইটো ভাইভাও বেলেগ, এইটো ভাইভাও বেলেগ। এইটো ভাইভা হ'ব আপোনালোকৰ ড্ৰাইভিং মানে অৰ্থাৎ গাড়ীখনৰ এজন চালকে জানিবলগীয়া কিছুমান কথা থাকে, সেই কথাখিনি এইটো ভাইভাত সুধিব, বা ট্ৰেফিক চাইন যিখিনি থাকে সেইখিনি ওপৰত আপোনাক কথা সুধিব, গাড়ীখনৰ বিষয়ে কথা সুধিব, হয়নে? কিন্তু পাছত লাষ্টত যিটো ভাইভা হয় তাত হৈ গ'ল আপোনাৰ যিটো এডুকেশ্যন থাকে, কোৱালিফিকেশ্যন কৰি থোৱা থাকে আপোনাৰ, সেই এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিখিনি আপোনাৰ মেজৰ ছাবজেক্ট থাকে বা অন্যান্য ছাবজেক্ট কিছুমান GK এনেকুৱাকৈ অন্যান্য কুৱেশ্যন আপোনাক সোধা দেখা পোৱা যায়। ঠিক আছে, এইটো ভুল মানে আপোনালোকৰ চবৰে মনত এটা ভুল ধাৰণা আছিলে, গতিকে মই আজি কৈ দিছোঁ যে পাছৰ যিটো ভাইভা হ'ব তাত আপোনালোকৰ GK জেনেৰেল নলেজ বা কিবা এনেকৈ সোধে। সাধাৰণতে কেতিয়াবা এনেকৈ সোধে আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে ইয়ালৈ, বা কেইখন ডিষ্ট্ৰিক্ট পাৰ হৈ আহিছে, মানে কেতিয়া আহিলে, নামটো কি, ঠাইডোখৰ নামটো ধুনীয়াকৈ ক'ব লাগে, বা নিজৰ ইন্ট্ৰডাকশ্যনটো ভালকৈ দিব লাগে, বৰ্তমান কি কৰি আছিলে। তাৰপাছতে ড্ৰাইভিং টেষ্টৰ সময়ত যিটো আপোনাৰ ভাইভা হ'ব সেইটো ক'লোৱে যে ট্ৰেফিক চাইন কিবা কিবি এইখিনি কৰিব লাগে, সেইটো হৈ গ'ল। আৰু ইয়াতে হৈ গ'ল, তাৰপাছত আহিছে ৰিটেন এক্সাম হ'ব। ড্ৰাইভিং টেষ্টটো হোৱাৰ পাছতহে ৰিটেন এক্সাম হ'ব। ক্লিয়াৰ? আমি যিখিনি ল'ৰা এতিয়া বৰ্তমান সময়ত আছাম পুলিচৰ AB আৰু UB কনষ্টেবলৰ ৰানিং পাছ কৰি থোৱা আছোঁ, সেই ল'ৰাখিনিৰ হাতত যথেষ্ট সময় আছে। কি কাৰণে কৈছোঁ? সেইখিনি ল'ৰা ABB কনষ্টেবল ল'ৰাখিনি আৰু আছাম পুলিচ ড্ৰাইভাৰ কনষ্টেবল এই তিনিটা বাহিৰৰ একেলগতে কেণ্ডিডেটখিনি একেলগতে এক্সামখিনি অনুষ্ঠিত হ'ব। এক্সামবিলাক বেলেগ বেলেগকৈ অনুষ্ঠিত নহয়, আৰু হ'লে যিকোনো এটা দেওবাৰতে কোনোবা এটা দেওবাৰত হ'ব। অনুমানিক ক'ব পৰা যায় যে এইখিনি পৰীক্ষা কেতিয়াকৈ অনুষ্ঠিত হ'ব পাৰে। আমি এতিয়া চবেই জানিছোঁ যে আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত আজিৰ পৰা আৰম্ভ হৈ গৈছে। তো আজিৰ পৰা তাৰ পাছত মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব, হয়নে? মেট্ৰিক পৰীক্ষাসমূহ মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পাছত কি হ'ব, ইলেকশ্যন হোৱাৰ সম্ভাৱনা আছে, পঞ্চায়ত ইলেকশ্যন, হয়নে? কিন্তু আমি এতিয়া আৰু এটা বস্তু চাব লাগিব, যিটো আমাৰ 2 পইণ্ট এডভান্টেজ আছাম
এডভান্টেজ আসামৰ যেটো আমাৰ 2.0 এডভান্টেজ আসামৰ সকলোখিনি মানুহ বা সকলোবিলাক আমোলা বিষয়া যিখিনি আমাৰ আছে হয় না ডাঙৰ ডাঙৰ বিষয়াসকল যিখিনি আছে তেখেতসকলে এইবিলাক কামত 2.0 এডভান্টেজ আসামত ব্যস্ত হৈ আছে গতিকে আমাৰ এই ইন্টাৰভিউটো পাতিবৰ কাৰণে তেখেতলোকে এতিয়া বৰ্তমান সময় কিবা কয় দিব নোৱাৰিব পাৰে বা অলৰেডি কি হৈছিল আমাৰ যিখিনি 4th গ্ৰেডৰ ইলেক্ট্ৰিচিয়ান আছিল ইলেক্ট্ৰিচিয়ান কাৰ্পেণ্টাৰ বাৰবাৰ কুক এইবিলাকৰ অলৰেডি কি হৈছে ইন্টাৰভিউ অনুষ্ঠিত হৈ আছে ইন্টাৰভিউ চলি আছে তো গোটেইখিনি বস্তু হোমৱৰ্ক কৰিব নোৱাৰে আৰু আমাৰ যিখিনি আসাম ফৰেষ্টৰ ড্ৰাইভাৰ যোৱাবাৰ আসাম কমাণ্ডো বেটেলিয়ন কেম্প মান্দাকাটা তাত অনুষ্ঠিত হৈছিলে আৰু যিখিনি এডিআৰই ড্ৰাইভাৰ সিহঁতৰ গুৱাহাটীত ড্ৰাইভিং টেষ্ট 3টা ভেনুত অনুষ্ঠিত হৈছিলে বুজিলেনে তো গতিকেলৈ এইবাৰ এতিয়া আসাম পুলিচৰ ড্ৰাইভাৰখিনি ক'ত হ'ব অনুষ্ঠিত ইয়াৰ এতিয়ালৈকে সঠিককৈ আমি গম পোৱা নাই কিন্তু এটা ভাল খবৰ দিব পাৰোঁ আপোনালোকক অসম পুলিচত নতুনকৈ ভেহিকেল মানে গাড়ী আহিছে বিতৰণ কৰা নাই গুৱাহাটীৰ এখন ফিল্ডতে বস্তু গোটেই গাড়ীখিনি কিবা কয় এঠাইতে গোটাই দম কৰি ৰাখিছে এইটো কেতিয়াকৈ ডিষ্ট্ৰিবিউট কৰিব নাজানো কৰিলে মানে যিখিনি নতুন ল'ৰাই আমাৰ এপইণ্টমেণ্ট পাব তো সেইখিনি মানুহ নতুন নতুন বলেৰ'খিনি চলাবলৈ পাব আৰু সেইখিনি গাড়ীখিনি কালাৰো বেলেগ ধুনীয়া ভাল লগা গাড়ী গতিকেলৈ সেইটোতে ভাল লগা এটা মানে এটা হেঁপাহ এটা আছে যিখিনি আমাৰ গাড়ী লৈ বেছিহে ধৰি লওক হেঁপাহ কৰিছে চলাবৰ কাৰণে পুলিচৰ এখন আৰক্ষী বিষয়া গাড়ী চলোৱাটো মানুহৰ সৰু কথা নহয় কপালত থাকিব লাগিব লগতে কষ্ট কৰি যাওক ইয়াৰ পাছত ইয়াৰ যিখিনি আমাৰ ৰিটেন এক্সামৰ কুৱেশ্যন আহিব সেই কুৱেশ্যনখিনি চিলেবাছটো হৈছে আপোনালোকৰ ক্লাছ 10 আৰু ক্লাছ 9ৰ কিতাপখিনি আপোনালোকে পঢ়িলে মানে হ'ব এইখিনি ৰিটেন এক্সামৰ কাৰণে ইয়াত আপোনালোকৰ কি থাকিব জেনেৰেল ইংলিছ থাকিব লজিক ৰিজনিং থাকিব তাৰপৰা আসাম হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিকেল চায়েন্স ইকনমি জেনেৰেল চায়েন্স থাকিব আৰু কাৰেণ্ট এফেয়াৰ্ছ থাকিব এইখিনি বস্তু আপোনালোকে ৰিটেন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু এইখিনিয়ে ৰিটেন এক্সামত আপোনালোকৰ কেইটা লেংগুৱেজ আহিব 4টা লেংগুৱেজত আপোনালোকৰ কুৱেশ্যনখিনি পৰীক্ষা হলত দেখাব কি কি লেংগুৱেজ আছে আছামিজ আছে বড়ো আছে বাঙালী আছে ইংলিছ আছে এই 4টা লেংগুৱেজত আপোনালোকে পৰীক্ষা হলত কুৱেশ্যন পেপাৰখন পাব তো বহুতে মোক কুৱেশ্যন কৰি আছিলে সুধি আছিলে যে দাদা ৰিটেন এক্সাম দিব যাওঁতে মই আছামিজটো ভালকৈ পঢ়িব নাজানে এনেকৈ কৈছে হা মই ভালকৈ পঢ়িব নাজানে গতিকেলৈ মোৰ প্ৰব্লেম হ'ব তো সেইসকলক মই জনাব বিচাৰিছোঁ যে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় যদিহে আপুনি আছামিজ ক'ব নোৱাৰে ইংলিছ যদি ভালকৈ পঢ়িব জানে বা ক'ব জানে তো আপোনালোকে ইংলিছৰ লেংগুৱেজটো চিলেকশ্যন কৰি ল'লে আপোনালোকৰ কাৰণে ভাল হ'ব এইটো অকল ৰিটেন এক্সাম বুলিয়ে নহয় ভাইভাটো যদি আপুনি ইংলিছত পাৰফেক্ট হয় তেনেহ'লে ইংলিছতে আপোনালোকে অৰেল বা যিটো ভাইভাটো আপোনালোকৰ ড্ৰাইভিং টেষ্ট দিব যাব তাত আপোনালোকে ইংলিছতো ক'ব পাৰিব আপোনাক সুধিব তাতে যে আপুনি কোনটো লেংগুৱেজ চিলেকশ্যন কৰিব হিন্দী হ'লে হিন্দী ল'ব আছামিজ হ'লে আছামিজ ল'ব বড়ো হ'লে বড়ো ল'ব যোন যাৰ যি হয় গতিকে যাৰ যিটো কমফৰ্ট হয় বুজিলে নহয় সেইটো আপোনালোকে তাত ডিচাইড কৰি ল'ব পাৰিব এবাৰ ৰিটেন এক্সাম হ'ব সিহঁতৰ কিমান হ'ব টোটেল মাৰ্কছ 50 100টা কুৱেশ্যন আহিব 50 মাৰ্কছৰ গতিকে অলপমান পঢ়িব লাগিব ইয়াৰ টোটেল মাৰ্কছ আছে আপোনালোকৰ কিমান 110 দেই তাৰপাছত এতিয়া কথা হ'ল যে বহুত ল'ৰাই কৈ আছে আমাৰ কাট অফ লিষ্ট কেতিয়া আহিব যদিহে ড্ৰাইভিং টেষ্টটো অনুষ্ঠিত হৈ যায় ড্ৰাইভিং টেষ্টটো অনুষ্ঠিত হৈ যোৱাৰ পাছত আপোনালোকৰ কাট অফ এটা অহা মানে যিখিনি এডমিট কাৰ্ড ডাইৰেক্ট আহি যাব এডমিট কাৰ্ডখন যাৰ আহিব বা যোনে যোনে ডাউনলোড কৰিব পাৰিব তেখেতসকলে গম পাব যে এইটো মোৰ যিমানটো নাম্বাৰ পাইছিলোঁ সেই নাম্বাৰটো অনুযায়ী মই ভাবোঁ এডমিটখন আহিছে আৰু যদিহে গম পাই যে মোৰ এডমিটখন নাহিলে তেতিয়াহ'লে আপোনালোকে ভাবিব লাগিব যে মোৰ নাম্বাৰটো বা মোৰ ৰানিঙৰ বা ফিজিকেলৰ যিটো নাম্বাৰ পাইছিলোঁ মই সেই নাম্বাৰটো কম হোৱাৰ কাৰণে মোৰ এডমিটখন নাহিলে ইয়াত বেলেগকৈ কোনো ধৰণৰ আপোনালোক কাট অফ লিষ্ট দেখা নাপায় আমি বিগত বৰ্ষত হৈ যোৱা যিখিনি আসাম পুলিচৰ হেৰি দেখিছোঁ তাত কোনো ধৰণৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এনেকৈ এটা হেৰি নাহে কিবা নটিচ নাহে যে আমি ইমান কাট অফ এনেকৈ মাৰিছোঁ বুলি গতিকেলৈ আমি এবাৰো আশা কৰিব নোৱাৰোঁ আৰু নাহেও আৰু বিশেষকৈ মই এতিয়া ড্ৰাইভাৰখিনিৰ কথা কৈছোঁ ড্ৰাইভাৰ আমাৰ যিখিনি আসাম পুলিচৰ ড্ৰাইভাৰ আছে ড্ৰাইভাৰখিনি আপোনালোকৰ কোনো ধৰণৰ কাট অফ নাহে ডাইৰেক্ট আহিব আপোনালোকে এডমিট কাৰ্ড নটিচ দি দিব যে আমুক তাৰিখৰ পৰা স্কিল টেষ্টৰ কাৰণে বা অৰ্থাৎ ড্ৰাইভিং টেষ্টৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড হ'ব সময়টো ইমান বজাৰ পৰা
আৰু তাতে আপোনালোকৰ লিখা থাকিব এক্সাম ভেনু বা লোকেশ্যন ক'ত ক'ত হ'ব কি হ'ব কেতিয়াবা কি আছে তাত সবিশেষ আপোনালোকে চাই ল'ব এনেকৈ লিখা থাকিব গতিকে সেই ডেটটোৰ পাছত আপোনালোকে সেই ডেটটো যেতিয়া পাব ডেটৰ লাহেকৈ ৱেবছাইটত ভিজিট কৰিব ভিজিট কৰাৰ লগে লগে এপ্লিকেশ্যন নাম্বাৰ ডেট অফ বাৰ্থ বা মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ দি পিনি ধুনীয়াকৈ এডমিটখন ডাউনলোড কৰিব তাতে দেখা পাব আপোনালোকৰ এক্সাম ভেনুটো এক্সাম ভেনু ক'ত বোলে মোৰ আমুক ক'ত পৰিছে বোলে গুৱাহাটীত পৰিছে গুৱাহাটী ক'ত মান্দাঘাটত পৰিছে হয়তো এবাৰ নহ'ব পাৰে বা অন্য এজন ল'ৰা বেলেগতো হ'ব পাৰে কিন্তু মোৰ বোধেৰে এই এক্সামসমূহ এটা চেণ্টাৰতে হ'ব বেলেগ বেলেগ চেণ্টাৰত হ'লে মানে খৰচা বেলেগ হয় গতিকে এটা চেণ্টাৰতে হ'ব তাতে কি হ'ব আপোনাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা তাৰিখ মানে ডেট ধৰি লওক লখিমপুৰ ডিষ্ট্ৰিক্টৰ কিমান তাৰিখে দিছে বোলে ধৰি লওক মাৰ্চৰ 3 তাৰিখৰ পৰা দিছে মই এটা উদাহৰণ হিচাপে দিছোঁ মাৰ্চৰ 3 তাৰিখে লখিমপুৰ ডিষ্ট্ৰিক্টৰ আছে হয়নে তো 4 তাৰিখৰ দিনাখন আছে ধেমাজি আছে বা যদিহে ল'ৰা কম থাকে তেনেহ'লে মানে 3 তাৰিখৰ দিনাখন লখিমপুৰ ধেমাজি গম পালেনে 4 তাৰিখৰ দিনাখন বোলে যোৰহাট শিৱসাগৰ তেনেকৈ দুখন ডিষ্ট্ৰিক্টৰ লগত দি দিব পাৰে এনেকুৱা এটা হোৱাৰ সম্ভাৱনা আছে গতিকেলৈ আৰু ইয়াৰ পাছত মোৰ বোধেৰে ক'ব পাৰোঁ যে মই এইখিনি আপোনালোকৰ ড্ৰাইভিঙৰ স্কিল টেষ্ট অনুষ্ঠিত বা কেতিয়াকৈ হ'ব মানে ক'ব গ'লে মানে ধৰি লওক এতিয়া ফেব্ৰুৱাৰী গ'ল মাৰ্চ মাহৰ লাষ্ট 2nd উইক বা 3rd উইক মানে আপোনালোকে চাব পাৰে মই সেই এটা ধাৰণা কৰি আছোঁ তেনেকৈ এটা হ'ব লাগে তো তাৰ আগত হোৱা চান্স একেবাৰে নাই গতিকেলৈ যিসকল ল'ৰাই এডমিট কাৰ্ডখন আহিলে মানেহে ড্ৰাইভিং শিকিব যাম বুলি ৰখি আছে সেইখিনিলৈ বহুত এটা ভুল কাম কৰিছে আপোনালোকৰ হাতত এতিয়া যথেষ্ট সময় আছে নিজৰ ঘৰত যদিও গাড়ী নাই বেলেগৰ ওচৰত গৈ পিনি গাড়ীখন আপোনালোকে যেনে তেনে অলপমান শিকি লওক বাকীখিনি যিখিনি জানিবলগীয়া ট্ৰেফিক চেন্স কিবাখিনি এইখিনি পঢ়িলে আপোনালোকে পাই যাব বা মোৰ ইউটিউব চেনেলত চালি আপোনালোকে গম পাই যাব কিন্তু যিখিনি আপোনালোকে প্ৰেক্টিকেলি গাড়ীখন চলাই পিনি জানিবলগীয়া কথা থাকে কিছুমান যিখিনি আমাৰ এডজাষ্টমেণ্ট থাকে সেইখিনি বস্তু আপোনালোকে হয়তো গাড়ীখন নচলোৱাকৈ কিবা ক'বলৈ বা অমান কৰিবলৈ অকণমান অসুবিধা হ'ব সেয়েহে কৈছোঁ আপোনালোকে লগৰ বন্ধু বান্ধৱী যাৰ যি মাহী পেহা পেহী ৰিলেশ্যনশ্বিপৰ ঘৰত যদি গাড়ী আছে তেনেহ'লে গাড়ীত আপোনালোকে গৈ পিনি অলপমান টেষ্ট কৰক বা শিকিবলৈ চেষ্টা কৰক চলাবলৈ গম পালেনে বহুতে গল্ডেন চান্স এনেকুৱা চান্স আৰু নাহে বা অহা আমি দেখাও নাই সেয়ে কৈছোঁ অলপমান মনোযোগ দিয়ক আপুনি ভাবি নাথাকিব মই এডমিট কাৰ্ডখন আহক তাৰপৰাহে মই কি কৰিম ড্ৰাইভিং শিকিব যাম বহুত ল'ৰা আমি এনেকৈ আছিলোঁ আগতে যে মোৰ এডমিট কাৰ্ডখন আহক আছাম পুলিচৰ এডমিটখন আহক তাৰপাছতে মই দৌৰিবলৈ আৰম্ভ কৰিম তেনেকুৱা ল'ৰা মোৰ লগৰে বহুত ল'ৰা এতিয়া কি হ'ল ৰানিঙত পাছ কৰিব নোৱাৰি পিনি ঘৰতে আছে আৰু তাৰ লগৰে আমাৰ গাঁৱৰ বহুত ল'ৰা মোৰ গাঁৱৰ মোৰ অঞ্চলৰ মোৰ সমষ্টাৰ মানুহ এতিয়া বহুতে এনেকুৱা পুলিচত আৰ্মিত বহুতে ভৰ্তি হৈ আছে আমাৰ এটা বহুতে ভুল ধাৰণা এইটোৱে কি হয় যে এডমিট কাৰ্ডখন আহিব তেতিয়াহে আমি দৌৰিব যাম এতিয়া ঠাণ্ডা দিন বিচনাখন এৰিবই নোৱাৰে তো এইবিলাক বস্তু অলপমান ত্যাগ কৰিব লাগিব ত্যাগ কৰিলে মানেহে যিখিনি সপোন দেখোঁ সপোনখিনি দি থকলে পৰিণতি হ'ব ঠিক আছে বিশেষ আৰু নকওঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু ইয়াৰ পাছত আৰু অন্য এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম সময় সুবিধা মিলাই পিনি গতিকেলৈ ভিডিঅ'টি বনাওঁতে যদি কিবা কিবি আপোনালোকে ভুল পাইছে তেনেহ'লে মোক আঙুলিয়াই দিব মই নিশ্চয় সেইখিনি বস্তু শুধৰাবলৈ চেষ্টা কৰিম সদৌ শেষত ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ